অসমৰ তিল খেতিয়ে বজাৰ দখল কৰিছে উত্তৰ প্ৰদেশত। তিল খেতিৰে স্বাৱলম্বী ধেমাজিৰ এইজন যুৱক খেতিয়কজনৰ নাম ৰাজীৱ বৰা। ধেমাজি খেতিয়কৰ পৰা ক্ৰয় 20 টন জৈৱিক তিল। তিলখিনিৰ মূল্য প্ৰায় 33 লাখ টকা। যি সময়ত অসমৰ একাংশ লোকে এটা কৰ্ম সংস্থাপনৰ বাবে বহিৰাজ্যলৈ ঢাপলি মেলে, তেনে সময়তে দেখিবলৈ পোৱা গৈছে ধেমাজিৰ এইজন যুৱকে তিল খেতিৰে স্বাৱলম্বী হৈছে। এই তিল কেৱল অসমতে বিক্ৰী নকৰি এইবাৰ উত্তৰ প্ৰদেশত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ধেমাজি কৃষি বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ধেমাজি মাছখোৱাৰ খলিহামাৰী দল এগ্ৰো অৰ্গেনিক ফাৰ্মাৰ্ছ গোটে ৰপ্তানি কৰিছে উৎপাদিত তিল। উত্তৰ প্ৰদেশৰ নেচাৰ চেম্পান নামৰ কোম্পানীটো মাছখোৱা ধেমাজিৰ খেতিয়কসকলৰ পৰা সংগ্ৰহ কৰা 20 টন জৈৱিক তিল RJ14GJ6860 নম্বৰৰ এখন বাহনৰ যোগেদি তিলখিনি প্ৰেৰণ কৰা হৈছে। এই তিলখিনিৰ মূল্য প্ৰায় 33 লাখ টকা। 20 টন তিল উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে ধেমাজিৰ পৰা। ধেমাজিত এতিয়া দেখিবলৈ পোৱা গৈছে তিল খেতিৰে এনেদৰে স্বাৱলম্বী হৈছে কৃষকসকল। এইগৰাকী ৰাজীৱ বৰা এতিয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। দল এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী ডাইৰেক্টৰ। এইটো আমাৰ এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি কোৱা হয়। আমি কৃষক কিছুমানক লৈ আমাৰ এইটো গঠন হৈছিলে 2017 চনতে। আমি প্ৰায় 897 মান ফাৰ্মাৰ্চক লৈ আমি এটা APC গঠন কৰিছিলোঁ। ইয়াত কিমান তিল কিমান দিয়া হৈছে? ডেফিনেটলি ইয়াত তিল দিয়া আছে আমাৰ 20 টন। আমাৰ অৰ্ডাৰ আছিলে 40 টন। প্ৰথমবাৰ এতিয়া 20 টন গৈছে। নেক্সট মাহত আকৌ 20 টন। ক'ত যাব? এইটো উত্তৰাখণ্ড যাব। কোনে সংগ্ৰহ কৰিছে? তেখেতসকলে এটা সম্পন এগ্ৰো বুলি এটা কোম্পানী আছে। সেই কোম্পানী তাত কি হৈছে? উত্তৰাখণ্ডত কি হ'ব? তেখেতসকলে কি মেনুফেকচাৰ কৰে, কি কৰে, বিশেষ কথাটো এইটো বিজনেছ পলিচি কথা। গাড়ী নম্বৰ কিমান? যিখন এতিয়া যে লোড হৈছে গাড়ীখনৰ নম্বৰ কিমান? আপোনাৰ RJ14GJ6860। ইয়াত তিল কিমান আছে? ইয়াত তিল 20 MT আছে। এই মূল্য আপুনি অহা চাব পাৰিলেহেঁতেন যে তিল গোটেই লোড হৈ গ'ল। লোড হৈ যোৱাৰ পিছত বাইৰাসকলে এনেদৰে তলা মাৰি পেলাই চিল কৰি দিলে। সেইকাৰণে আমি আপোনাক মূল্য কিমান ইয়াৰ হ'ব? এইফালে হয়, মূল্য কিমান হ'ব? ইয়াৰ মূল্য আপোনাৰ মিনিমাম 30 লাখ এবভ। এখানে মাছখোৱাৰ পৰা সংগ্ৰহ হৈছেনে? মাছখোৱা ধেমাজি। চাওক, মাছখোৱাটো এনেকুৱা ফাৰ্মাৰ্চ নাই একেজন ফাৰ্মাৰ্চৰ লগত কমকৈ তিল খেতি খাবলৈ। তিল খেতি কৰা লেণ্ডটো বেলেগ। একচুৱেলি চব মাটিত তিল নহয়, কাৰোবাৰ বাম এবিঘা 2 বিঘা তেনেকৈ ফাৰ্মাৰ্চৰ পৰা কালেকশ্যন কৰে। ধেমাজি কৃষি বিভাগে সহযোগ কৰিছে নেকি? কৰিছে যথেষ্ট। বিপণন কোনে কৰিছে? বিপণন মানে বজাৰ মূল্যটো কোনে হেৰি কৰিছে? বজাৰ মাৰ্কেটটো সেইটো আমি নিজেই পাইছিলোঁ। আমি মানে পইচাটো কৃষকক কোনে দিছে? কৃষকক যিহেতু পইচা দিছে সেইটো কোনে দিছে? কৃষকক পইচা কৃষকটো কিনিলো। কৃষকসকলৰ পৰা আমি তিলখিনি কিনি লৈ আহিছোঁ। সেইটো আমি পাৰ কুইণ্টেল কিমান হৈছে? ফাৰ্মাৰ্চক চব প্ৰতিজন ফাৰ্মাৰ্চৰ ওচৰত ৰেটটো প্ৰায় সমান নহয়। সেইকাৰণে কাৰোবাৰ তিলৰ কোৱালিটিৰ কথা আছে, কাৰোবাৰ ওচৰত সৰহকৈ পালে অকণমান মিলাই দিয়া হয়। এনেকুৱা এটা কণ্ডিশ্যনত হয়। এনেই মাছখোৱাত এইবেলে মাছখোৱা ধেমাজিত যিহেতু তেল শালি তেল হয়, কিমান উৎপাদন হৈছে? উৎপাদন মই একচুৱেলি আমাৰ এইটো ছাইডত থাকি চিচি বগা ছাইডটোত যিমান তিল প্ৰডাকশ্যন কৰা দেখিছোঁ, সাংঘাতিক তিল দেখিছোঁ। ময়ো এবাৰ নিজে 13 বিঘা তিল কৰিছিলোঁ। 13 বিঘা তিল কৰি মিনিমাম মই আপোনাৰ 30 কুইণ্টেল নহ'লেও 28 কুইণ্টেলমান তিল পালোঁ। মই একচুৱেলি কটা কৰা নাছিলোঁ, অনুমানিকহে। ভৱিষ্যত বজাৰখন হ'ব নেকি? 100%। মই ভাবিছোঁ কি ইমান মাটি কিছুমান গছ মানে থাকে য'ত খেতি বাতি নকৰে, সেই মাটিখিনি লৈ যদি আমাৰ লেখীয়া উঠি অহা প্ৰজন্মই তিল খেতি যদি কৰে, যথেষ্ট স্বাৱলম্বিতা ইয়াৰ পৰা হ'ব পাৰিব বুলি মই ভাবোঁ নিজকে। কাৰণ ডেফিনেটলি 1 বিঘা মাটিত যদি আপোনাৰ 2 কুইণ্টেল তিলো উৎপাদন হয়, সি যদি 140কেও পায়, তেতিয়াহ'লেও আপোনাৰ 28,000 টকা পাবলৈ। আপোনাৰ ফাৰ্মখনৰ নাম কি? দল এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী। আৰু এনেই এইটো যিটো ইয়াত মানে প্লানিং হৈ আছে, এই প্লান্টিংটোৰ নাম কি? নহয়, আমাৰ APCয়ে আমি একচুৱেলি খুলিছিলোঁ ৰেড ৰাইচৰ ওপৰত। ৰেড ৰাইচৰ আপোনাক মই আৰু ভাল এটা কথা ক'ম, আমাৰ ছেকেণ্ড ইয়াৰ পৰা আমি দিম ধান দিম। ধান আমি 400 MT দিয়াৰ কথা আমাৰ লগত ইতিমধ্যে কথা পতা হৈছিল। আৰু আপুনি ভিতৰত দেখিছে মাটিমাহ আছে, ব্লেক গ্ৰাম আমি 2 টন দিম। মাটিমাহবিলাক যে সংগ্ৰহ কৰা হৈছে ক'ত যাব?
সেইটো দিল্লী যাব। দিল্লী গৈ VR এগ্ৰটেক নামৰ এটা কোম্পানী আমাৰ পৰা নিব। কিন্তু আমাৰ যিহেতু এটা প্ৰচেছিং ইউনিট আছে তেখেতসকলে মূল সমস্যা কৃষকৰ উৎপাদন বজাৰখন হয় এই মাটিমাহৰ বজাৰ তিলৰ বজাৰ নাপায় বা আমাৰ কণী ধানৰ বজাৰ নাপায়, এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা লৈছে? নাই চাওক, বস্তু এটা উৎপাদন কৰিলে তাৰ মাৰ্কেটখন পায়, কিন্তু মাৰ্কেটখন পাবলৈ হ'লে বস্তু কোৱালিটিৰ ওপৰতো ডিপেণ্ড কৰে। আৰু প্লাছ আমাৰ ফাৰ্মাৰ্ছবিলাকে ইমান সমস্যা হ'ব নালাগে, কাৰণ আমি প্ৰায় অৰ্গেনিক এটা চেপ্টাৰতহে দিওঁ বস্তুখিনি। এই গাড়ী কেতিয়া যে আহিব? গাড়ী আজি যাব 10টামান বজাত। গাড়ী কোনোবা আহিছেনে? গাড়ী ড্ৰাইভাৰ আছে আৰু মানুহ আছে।